গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোৱে অসম পুলিচৰ ABUB জেইল ৱেৰ্ডাৰ APRO বা যিয়ে নহওক কিয় অসম পুলিচৰ যিমানবোৰ পদ ওলাইছে তাতে এপ্লাই কৰিছে। এই ভিডিঅ'টোত কোনো ধৰণৰ আপডেট নিদিওঁ, কিন্তু এই ভিডিঅ'টোত মোৰ এটা থিংকিং আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেই থিংকিংটো আপোনালোকৰ লগত মিলে নে নিমিলে, বা এইটো যদি হ'ল হয় তেনেহ'লে নিশ্চয় আপোনালোকৰ লাভ হ'ল হয় বা আমাৰ সকলোৰে লাভ হ'ল হয়। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ পিছত নিশ্চয় গম পাব। ভিডিঅ'টো ভালদৰে চাব আৰু গোটেইখিনি কথা শুনি আপোনালোকৰ যিবোৰ মতামত সেইটো কমেণ্ট বক্সত জনাব একদমেই নাপাহৰিব। আপোনালোকৰ মতে হয় নে নহয়, বা আপোনালোকৰ মতে ভাল হ'ব নে বেয়া হ'ব, এই সকলোবোৰ ডিটেইলছ আপোনালোকে কমেণ্টত জনাব। এতিয়া কথাটো হ'ল, আপোনালোকে নিশ্চয় গমেই পালে যে অসম পুলিচৰ AB আৰু UBৰ ইণ্টাৰভিউ চলি থকা সময়তে তাৰে ইণ্টাৰভিউ শেষ হোৱাৰ লগে লগে APRO ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। APROত প্ৰায় মানে চিভিল ডিফেন্স মিলি প্ৰায় 1700ৰো অধিক পদ আছিলে আৰু ABUBত প্ৰায় 6662টা পদ আছিলে। এতিয়া মই কৈ দিওঁ, অসম পুলিচৰ AB আৰু UBত এপ্লাই কৰা বেছিভাগ ল'ৰা ছোৱালীয়ে APROতো এপ্লাই কৰিছে। মানে যিহেতু ছায়েন্সৰ ল'ৰা ছোৱালীয়ে APROত এপ্লাই কৰিব পাৰে, তাতে প্ৰায় 1200মান পদ আছিলে। সেই 1200মান পদত এপ্লাই কৰা ল'ৰা ছোৱালীয়ে নিশ্চয় AB আৰু UBটো এপ্লাই কৰিছে, কাৰণ তেওঁ ডিফেন্স ভাল পায়। যদি ছায়েন্সৰ ল'ৰা এজনে APROত এপ্লাই কৰিব পাৰিছে, বেটেলিয়নতো এপ্লাই কৰিব পাৰিছে AB আৰু UBৰ। এতিয়া মই আপোনালোকক কৈ আছোঁ সম্পূৰ্ণ ডিটেইলছ। চাওক, অসম পুলিচৰ যি 6662টা পদত এপ্লাই কৰা ল'ৰা ছোৱালী আছে আৰু APROত প্ৰায় 1200ৰো অধিক পদত এপ্লাই কৰা ল'ৰা ছোৱালী আছে, সেই এপ্লাই কৰা ল'ৰা ছোৱালী APROত যিমানখিনি প্ৰিফাৰেঞ্চ দিব AB আৰু UBত নিদিয়ে। মানে মোৰ ফালৰ পৰা কৈ আছোঁ, আপোনালোকে কি ভাবে কি নাভাবে সেইটো কমেণ্টত জনাব। এই 1200 পদত যিহেতু চাকৰি পাবই অসমৰ, এতিয়া AB আৰু UBৰো একেলগে যিহেতু ফিজিকেল হৈয়ে গ'ল আৰু লগতে APRO হ'ব, নিশ্চয় ছেম ল'ৰা ছোৱালী বহুতখিনি থাকিব। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ, জানো আপোনালোকে ভালদৰে বুজি পায়। যদি APROৰ ইণ্টাৰভিউটো আগতে হ'ল হয় তেনেহ'লে AB আৰু UBৰ ল'ৰা ছোৱালীৰ বাবে বহুতখিনি লাভ হ'ল হয়। চাওক, AB আৰু UBত আৰ্টছ ছায়েন্স কমাৰ্চ সকলো মিক্স হৈ আছে, কিন্তু APROত অনলি ছায়েন্সৰ ল'ৰা ছোৱালী আছে। যিখিনি ল'ৰা ছোৱালী ৰিটুনত হয়তো পাছ কৰাৰ বেছিভাগ চান্স আছে, তেওঁলোকে ফিজিকেল যিয়ে নহওক কিয়, কিন্তু যিহেতু APRO অনলি ছায়েন্সৰে, তেওঁলোকে এইটো কোনোবা নহয় কোনোবাই ফিজিকেল পাছ কৰিব, কিন্তু ৰিটুনো পাছ কৰাৰ চান্স আছে। আৰু যিবোৰে ৰিটুন APROত পাছ কৰিব, তেওঁ ABUBটো পাছ কৰাৰ চান্স আছে। মানে এজন ল'ৰা বা ছোৱালীয়ে এটা পোষ্টৰ সলনি দুটা পোষ্ট পাব, APRO পাব, AB আৰু UBও পাব। যদিহে বেলেগ বেলেগকৈ পৰীক্ষা হয় আৰু বেলেগ বেলেগকৈ ৰিজাল্ট দিয়ে, তেতিয়াতো মানে দুটা চাকৰি এজন ল'ৰা বা ছোৱালীয়ে পালে। এই ক্ষেত্ৰত কি হ'ব, বহু ল'ৰা ছোৱালীৰ পোষ্টটো মাৰা যাব। মানে ধৰি লৈছোঁ, এজন ল'ৰাই AB আৰু UBত চাকৰি পালে, APROতো পালে, APRO নিশ্চয় প্ৰিফাৰেঞ্চ দিব আৰু ABUB সেই পদটো খালী হোৱাৰ চান্স আছে। গতিকে মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, যদি APRO এক্সামটো আগতে হৈ গ'ল হয়, মানে ইণ্টাৰভিউটো, তেতিয়া প্ৰায় 1200ৰো অধিক পদ AB আৰু UBৰ বাবে খালী থাকিল হয়। মানে এইটো কথা এইকাৰণে কৈছোঁ, মানে যিজন মানে চাওক, APROত বহুত ল'ৰা ছোৱালীয়ে কমকৈ এপ্লাই কৰিছে আৰু ABUBত প্ৰায় 4.5 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে, সেইটো কথা সকলোৱে জানে। কিন্তু এইটো কাৰণত মই কৈছোঁ, কিছুমানটো এটা হ'লেওতো ছেম পোষ্টত চাকৰি পোৱা ল'ৰা ছোৱালী থাকিব, সেই চাকৰিটোৰ বাবে এটা পোষ্টে চিলেক্ট কৰিব, নিশ্চয় এটা পোষ্ট খালী হৈ থাকিব। গতিকে এই ক্ষেত্ৰত যদি অসম পুলিচৰ APRO পৰীক্ষাটো আগতে হ'ল হয়, মানে ইণ্টাৰভিউটো, তেতিয়া কিন্তু কিছুমান ল'ৰা ছোৱালীৰ বাবে পোষ্ট এটা খালী থাকিল হয় আৰু কিছুমান পোষ্ট খালী হৈ মানে থাকিব লগা নহ'ল হয়। এই ক্ষেত্ৰতে মই ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকে কি ভাবে কমেণ্টত জনাব, কথাটো হয়নে নহয়, যে এজন ল'ৰাই দুটা পোষ্ট পাব, কিন্তু কিছুমান ল'ৰাই অলপমান নম্বৰৰ কাৰণে, ধৰি লৈছোঁ APROত পোৱা ল'ৰাজনে বেছি নম্বৰ পাই গ'ল ABUBত, তেতিয়াতো কাট অফটো বেছি যাব আৰু তাৰ ক্ষেত্ৰত এজন ল'ৰাৰ ছিটটো মানে মাৰা যোৱাৰ দৰে হ'ব। সেইকাৰণে মই এইটো ভাবি ভিডিঅ'টো বনাইছোঁ। হয়নে নহয় আপোনালোকে কমেণ্টত জনাব, আপোনালোকৰ থিংকিং বা আপোনালোকৰ মতামত কি কমেণ্ট বক্সত জনাব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।